বিদ্যালয়ত কি কৰিছিল তিনি ছাত্ৰীয়ে যাৰ পৰিণতি হ'ল ভয়ংকৰ বাক্সাৰ সোণবাৰীত ঘটিল ভয়ংকৰ ঘটনা ঘৰখনত শোকাকুল পৰিৱেশ তিনি ছাত্ৰীয়ে টিউচনৰ শেষত বৰ্ডত বেয়া বাক্য লিখাৰ অভিযোগ উঠিছিল বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়ে ছাত্ৰ-ছাত্ৰীক সোধপোছ কৰাত তিনি ছাত্ৰীৰ নাম পোহৰলৈ আহে পিছত তিনি ছাত্ৰীক মাতি শিক্ষয়িত্ৰীয়ে সোধাত তিনিগৰাকীয়ে প্ৰথমে নাই লিখা বুলি কৈছিল যদিও পিছত লিখা বুলি মান্তি হৈছিল পৰৱৰ্তী সময়ত তিনি ছাত্ৰীয়ে লাজ অপমান আৰু মানসিক চাপত ভুগি বজাৰলৈ গৈ কৰিলে ভয়ংকৰ কাণ্ড চাওমিন কিনি তাৰে লগত নাখাবলগীয়া বস্তু মিহলাই এনে কাম কৰিলে যাৰ পৰিণতি আজি ভুগিছে ঘৰখনে এই ছাৰ সেইদিনাখন অনুপস্থিত আছিল হেড ছাৰ এখেত আছিল ইনচাৰ্জ সেইদিনাখন ক্লাছৰ ইনচাৰ্জ আছিল তেখেতক আহি দুজনী 6ৰ ছোৱালীয়ে কৈছে বাইদেউ মানে এইটো বেলেগে কৰা নাই আমি দেখছোঁ 7ৰ 3জনী ছোৱালী এই ছোৱালী 3জনীৰ নাম লৈছে তেওঁলোক 3জনী আমাৰ ডাঙৰ ছাৰে মাতি আনিলে আৰু ক'লে কি তেওঁলোকক আহাছোঁ আমি সুধো হয় না নহয় তাহোন নহ'বতো পাৰে এনেকৈ তেওঁলোকক মাতি আনিলে ল'ৰা ছোৱালী থাকিল পিছত সুধি চালে তেওঁলোকে প্ৰথমতে মানে মান্তি হোৱা নাছিল পিছত কৈছে হয় আমিয়ে লিখিছোঁ আমাৰ ভুল হৈছে এই এনেকুৱা কথা কিয় লিখিছা তোমালোকে এইটো বৰ্ডত লিখা বস্তু নেকি এইবিলাক কাম কৰিব নাপায় এইটো লগে লগে বাইদেৱে কৰিছে কি ছাৰ যিহেতু নাই ইফালে এইটো ল'ৰা ছোৱালী প্ৰেছাৰ দি আছে আমাক বিচাৰ লাগে যেহেতু আমাৰ স্কুলৰ ল'ৰা ছোৱালী লিখিছে তেতিয়াহ'লে আমাক বিচাৰ কৰি দিব লাগে নাই প্ৰেছাৰ একো দিয়া নাই সোধপোছ কৰিছে আচলতে তোমালোকে লিখিছা নেকি পিছত কৈছোঁ কি প্ৰত্যেকে নিজৰ নিজৰ ক্লাছত যাওক তেওঁলোকক ক্লাছ কৰিবলৈ দিয়ক একো নাই ছাৰে বিচাৰ কৰিব এইটো পাছত বুজা যাব টিউশ্যনৰ ব্যস্তত বোলে তেওঁলোকৰ 5জন ল'ৰা ছোৱালী তেওঁলোকে টিউশ্যন কৰে টিউশ্যনৰ শেষত তেওঁলোকে মানে টিউশ্যন কৰাৰ পিছত এইটো কাম কৰা বুলি আমি শুনিছোঁহে আমি নাজানো শনিবাৰৰ পিছত দেওবাৰ পৰিল আমিতো ঘৰে ঘৰে থাকিলোঁ এইটো কথা আমি ইমান গভীৰভাৱে লোৱাই নাই আৰু তাত টৰ্চাৰ কৰাৰ কথাটো আহাটো দূৰৰে কথা তেওঁলোকক সোধপোছ কৰা গৈছে তেওঁলোকে আচলতে লিখিছে নে নাই এইটো আমি স্বীকাৰোক্তি লৈছোঁ তেওঁলোকে লিখা বুলি কৈছে এইখিনিয়ে আমি তদন্ত বিচাৰোঁ এইটোৱে হওক মানে উচিতটো ওলাওক আমাৰ ওপৰত যিটো কোনোবা এটা চেনেলৰ পৰা এতিয়া নিউজ ওলাইছে আমি বোলে মানসিক টৰ্চাৰ দিছোঁ এনেকুৱা কথা শুনি আমিও মানসিকভাৱে ভাগি পৰিছোঁ আমি ল'ৰা ছোৱালীক মানসিক টৰ্চাৰ দিয়াৰ কাৰণে ইয়াতে আমি শিক্ষাদান কৰা নাই আমি এটা ভৱিষ্যত উজ্জ্বলৰ কাৰণে তেওঁলোকক আমি শিক্ষাদানৰ বাবে প্ৰস্তুত হৈ আছোঁ সদায় সাফিয়া ইয়াসমিন নাসিমা পারভিন আৰু মীনা ৰবি দাসৰ এই কাণ্ডৰ পাছতে তথাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা যদিও মীনা ৰবি দাসৰ মৃত্যু হয় আনহাতে দুই ছাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ঘটনাস্থলীত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত হালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট টাইম 8